মহাবীৰ ৰেকৰ্ডৰ যিটো নিৰ্দেশ আহিছিলে গতিকে সেইটো আমাৰ ছেশ্যন কোৰ্টত সেইটো চলিয়ে থাকিব বুলি এটা নিৰ্দেশ আছে গতিকে সেইটো অহা 19 তাৰিখে চাম কি আহে শুনানিটো আৰু এটা ভাল কথা হ'ল যে যিবোৰ তথ্য তেওঁলোকে ছিংগাপুৰৰ পৰা অনাৰ কথাটো ডিফেন্স লয়াৰে খুব বেছি জোৰ দি আছিলে সেই কথাটো আজি নাকচ কৰিছে গতিকে অসম পুলিচে যিমানখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আহিছে ছিংগাপুৰত গৈ সেইখিনি নথিপত্ৰই তেওঁলোকে ইতিমধ্যে দাখিল কৰিছে আৰু সেইখিনি যদি তেওঁলোকে ফাৰ্ডাৰ চেক কৰিব বিচাৰে তেতিয়াহ'লে এটা দিন 11-12 তেনেকৈ কেইটামান ডেট দিছে সেইকেইদিনত 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত তেওঁলোকে চাই ল'ব পাৰিব আৰু তাৰ বাহিৰে নেগেটিভ কথাটো হ'ল শ্যামকানু মহন্তৰ একাউণ্ট ডিফ্ৰিজিঙৰ কথাটো সেইখিনিত কি লুপ হ'ল কিবা এটা থাকি গৈছে সেই বস্তুটো সেইটোৱে বেয়া হ'ল সেইটো আমি কোৰ্টে কৈছে বিএনএছৰ 107 বিধি উলংঘন হৈছে আৰু ক'ৰবাত নহয় প্ৰচিডিউৰেল লেপছ আছে যাৰ কাৰণে প্ৰচিডিউৰেল লেপছ টেকনিকেল ইছ্যু সেইটোৱে লুপ হ'লটো সেইটোৱে থাকি গৈছে সেই বস্তুটোৱে সেইবোৰ আৰু যাতে নহওক সেইটোৱে কথা আৰু 19 তাৰিখে চাৰ্জ হিয়াৰিং হ'ব বুলি কথাটো আজি গম পাইছোঁ যিহেতু আমাৰ প্ৰজিকিউশ্যনে সেয়া ষ্টাৰ্ট কৰিব লাগে কিন্তু এটা কথা দেখা গৈছে যে আজি বহুদিনৰ পৰা ডিফেন্স লয়াৰে সেই বস্তুটো বাৰে বাৰে তেওঁলোকে ডিলেয়িং প্ৰচেছ এটা ইণ্টেনশ্যনেলি কৰিবলৈ চেষ্টা কৰি আছে কিন্তু আমাৰ প্ৰজিকিউশ্যন ৰেডি আছে চাৰ্জ হিয়াৰিঙৰ কাৰণে 19 তাৰিখৰ পৰা হওক তেতিয়া সোনকালে মানে অলপ ক্ষিপ্ৰতৰ হ'ব চাৰ্জ হিয়াৰিং হ'লে তাৰপিছত তেতিয়া মানে কেছটো আগবাঢ়িব আৰু অলপ সেইখিনি কথা মই নাজানো সেইটো মোক একো জনোৱা নাই মোক একো কৰা নাই আপুনি কি আশা কৰিছে কিমান দিনৰ ভিতৰত হ'বগৈ পাৰে মই সেইটো নাজানো মই এইবোৰ প্ৰচেছৰ কথাও মই নাজানো যিহেতু মই জানো যে এইটো হাইকোৰ্টত এপিল কৰিব লাগে আৰু এতিয়ালৈকে কৰা হৈছে নে নাই সেই ক্ষেত্ৰত আমাক জনোৱা হোৱা নাই যিমান সোনকালে হয় সিমান সোনকালে ভাল